নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 জুলাই। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। লগতে এইটো ভিডিঅ'ৰ মাজত মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে নতুনকৈ প্ৰদান কৰিছে এক বিশেষ আপডেট। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াৰ পিছত মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰি ইয়াতে লিখা আছে, অসমৰ অনুসূচিত জনজাতি ST ছাত্ৰ ছাত্ৰীৰ বাবে বৃত্তি আবেদনৰ আহ্বান। প্ৰি মেট্ৰিক জলপানী নৱম দশম শ্ৰেণী। তাৰপিছত আৰু কোৱা হৈছে পোষ্ট মেট্ৰিক জলপানী 2026-27 শিক্ষাবৰ্ষৰ বাবে নতুন আৰু নৱীকৰণ আবেদনসমূহৰ আহ্বান। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল NSPৰ জৰিয়তে। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ST শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে এক স্কলাৰশ্বিপ আঁচনি। তো প্ৰথম আঁচনিটো হ'ল অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে নৱম আৰু দশম শ্ৰেণীত পঢ়ি আছে, সেইসকল শিক্ষাৰ্থীয়ে কৰিব পাৰিব এইখন স্কলাৰশ্বিপত আবেদন। তো আবেদন কৰাৰ পিছত 2.5 লাখ টকা প্ৰদান কৰিব। তাৰপিছত 2 নম্বৰত কৈছে অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। তো এইখন স্কলাৰশ্বিপতো প্ৰদান কৰিব 2.5 লাখ টকা। আৰু সেই স্কলাৰশ্বিপখনৰ আবেদনৰ সময়সীমাৰ কথা কোৱা হৈছে 6/10/2026 তাৰিখৰ পৰা আৰম্ভ কৰি 6/11/2026 তাৰিখলৈকে। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে চৰকাৰী ঘৰলৈ এনেকুৱা এক বিশেষ আপডেট নতুনকৈ প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে 7,730 কোটি টকা 10 বছৰত। অসম চৰকাৰে 10 বছৰত 7,730 টকা প্ৰদান কৰিছে চৰকাৰী ঘৰ প্ৰদানৰ বাবে। তাৰপিছত লিখা আছে লাখ লাখ পৰিয়ালৰ নিজা পকী ঘৰৰ সপোন সাকাৰ। ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ জৰিয়তে লাখ লাখ মানুহে লাভ কৰিলে চৰকাৰী ঘৰ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, সেইসকল মানুহৰ বাবে আকৌ নতুনকৈ আৰম্ভ হ'ব চৰকাৰী ঘৰৰ বাবে আবেদন। অসম চৰকাৰে নতুনকৈ প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুযায়ী অসমত আকৌ 15 লাখ মানুহক নতুনকৈ প্ৰদান কৰিব PMAY চৰকাৰী ঘৰ। তো তাৰপিছত আৰু লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত পুঁজি মুকলিৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে কিন্তু চৰকাৰী ঘৰৰ টকা নিজৰ বেংক একাউণ্টত পোৱা নাই, সেইসকল মানুহৰ বাবেও আহি গ'ল ভাল খবৰ। কিয়নো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ টকা আপোনালোকে লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বাবে অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছিল। কিন্তু যোৱা মে' আৰু জুন মাহত মহিলাসকলে লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। অসম চৰকাৰে ঘোষণা কৰা অনুযায়ী অহা আগষ্ট মাহৰ প্ৰথমতে নতুনকৈ অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকক কৈ আছোঁ, মহিলাসকলে 2-3টা কিস্তি একেলগে লাভ কৰিব নেকি? এই বিষয়ত অসম চৰকাৰৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ এতিয়ালৈকে প্ৰকাশ কৰা নাই। তো 2-3টা কিস্তি যদি একেলগে প্ৰদান কৰে আৰু অসম চৰকাৰৰ ফালৰ পৰা কোনো আপডেট দিয়ে, তেন্তে লগে লগে আপোনালোকক নতুনকৈ ভিডিঅ' বনাই জনাই দিম।